চৰাইদেউ জিলাৰ পাঠাকুত ভয়ংকৰ পথ দুৰ্ঘটনা এগৰাকী কিশোৰীক মহতিয়াই নিলে দ্ৰুতবেগী এখন স্কৰ্পিঅ' বাহনে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কিশোৰীগৰাকীক আজি সন্ধিয়া চৰাইদেউ জিলাৰ পাঠাকুত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা চেপনৰ ফালৰ পৰা নাজিৰা অভিমুখে আহি থকা AS01 BL 7370 নম্বৰৰ দ্ৰুতগতিত থকা স্কৰ্পিঅ' বাহনে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আঘাত হয় বকতাৰ কহাৰ গাঁৱৰ এগৰাকী কিশোৰী স্থানীয় ৰাইজৰ সহযোগত তৎক্ষণাত কিশোৰীগৰাকীক ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয় দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বৰ্তমান বকতা নেমুগুৰি আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ব্যুৰো ৰিপৰ্ট পাটকাই টিভি হয় ঘটনাটো প্ৰায় তেতিয়া বাজিছিলে 5 মান বাজিছিলে হয়তো এখন স্কৰ্পিঅ' আহি আছিলে মই মানে আমাৰ ঘৰৰ সন্মুখতে বহি আছিলোঁ এজনী ছোৱালীজনী মোৰ লগৰ হয় লগৰ মাকৰ সৈতে মানে দোকানলৈ আহিছিলে সাইডেদি খুজকাঢ়ি ৰ'ডৰ সাইডত মানে খুজকাঢ়ি গৈ আছিলে গৈ থকা অৱস্থাত মানে ধুনীয়াকৈ নিজৰ সাইডত গৈ আছিলে যোৱাৰ টাইমত মই এডোখৰতে বহি চাই আছোঁ তাৰপিছত স্কৰ্পিঅ'খনে আহি মানে ইমান জোৰত আহি বেগেতে মানে মাৰি দিছে মানে ছোৱালীজনীক মানে তাত খাপকৈ পৰি গৈছে তাৰপিছত মই এয়া মোৰ খুৰী হয় খুৰীয়ে মই গৈ পিনি ধৰিছোঁগৈ ধৰাৰ পিছত মই মানে তাইক নিজে মই ধৰি ৰখাব পৰা নাই ইমান জোৰে মানে মাৰি থৈ গৈছে ছোৱালীজনী মানে তাই মানে মাত কথা নাইকিয়া হ'ল খুব চট বটাইছে ধৰিবলৈ মানুহ লগত মাক আছিলে মাকে আৰু তাই মানে কিতাপৰ দোকানলৈ আহিছিলে কিতাপ কিনিবলৈ মই জনাত মানে তাৰপিছত অহাৰ পিছত ইয়াতে মানে পেলাই থৈ গৈছে গাড়ীখনে মানে নিজৰ ছাইডতে গৈ আছে যোৱাৰ পাছতো মানে গাড়ীখনে মাৰি মানে একদম পেলাই থৈ গুচি গৈছেগৈ মানে কি মানে আজিকালি গাড়ীবোৰ কিয় এনেকৈ চলিছে মানে নিজে চাব লাগে চব নিজৰ ৰাস্তাত আহে নিজৰ ছাইডত আহে তথাপিতো আজিলৈকে কিয় মানে প্ৰশাসন ইমান সজাগতা হোৱা নাই কিয় ইমান গাড়ী চালকবোৰক কিয় ধৰা নাই মানে কিয় ইমান বেগেৰে চলাব নিজৰ ছাইডত যোৱাৰ পাছতো যদি এনেকৈ যদি নিজৰ ছাইডত যোৱাৰ পাছত যদি এখন গাড়ী চালকে যদি মাৰি থৈ যায় তেন্তে আমাৰ সুৰক্ষিত ক'ত আমি যাম কিহত আমি যদি চাইকেলতো যাব নোৱাৰোঁ খোজকাঢ়িও যদি যাব নোৱাৰোঁ এনেকৈ যদি বেগেৰে যদি মাৰি থৈ যায় তেন্তে কেনেকৈ হ'ব কওক আপুনি ক'বলৈ মানে একো নায়ে মানে ছোৱালীজনী কিমান দুখ পাইছে ছোৱালীজনী ব্ৰেইনত মানে ভালেমান ফুলি আহিছে আৰু বমি কৰি দিছে মেডিকেললৈ আমি ইয়াৰ পৰা আমাৰ দাদা আৰু খুৰী আমি গ'লোঁ যোৱা মেলাৰ পিছত কথা সুধিছোঁ পাহৰি গৈছে মানে কথা পাহৰি গৈছে মানে ইমান বেছি যাবলৈ পৰা নাই মানে কিহত পঢ়ি আছে ছোৱালীজনী এবাৰ SSLC দিব ঘৰ ক'ত আছিলে ছোৱালীজনী তাইৰ ঘৰ কহাগাঁৱত হয় মামাকৰ সৈতে আহিছিলে ছোৱালীজনী ইমান ভাল ঘৰো নহয় একদম মধ্যমা ঘৰৰ ছোৱালী মিডিল ক্লাছৰ ছোৱালী হয় গতিকে মই ৰাইজক এটাই অনুৰোধ কৰিছোঁ যাতে ছাত্ৰীগৰাকী ভাল হৈ আহক চবেই সহায় কৰক তাই ভাল হৈ আহি যাতে পৰীক্ষাত বহিব পাৰে তাকে আৰু বিচাৰোঁ আমি